আমি গাঁৱলৈ যেতিয়া আহোঁ, আমাৰ গাঁৱৰ এই মন্দিৰ ভাগলৈ আমি এবাৰ হ'লেও আহোঁৱে। এয়া হ'ল বাটচৰ গাঁৱৰ কালী মন্দিৰ আৰু ৰাধা কৃষ্ণৰ মন্দিৰ। বাইদেউহঁতৰ লগত আহিছোঁ যেতিয়া আমি গোটেইকেইজনী মন্দিৰলৈ আহিছিলোঁ। যোৱাবাৰ যেতিয়া মই মন্দিৰলৈ আহিছিলোঁ তেতিয়া মই কৈ গৈছিলোঁ যে এইবাৰ আহিলে মই দুডাল মালা লৈ আহিম, গতিকে এইবাৰ মালা দুডাল লৈ আহিছোঁ। এইভাগ কালী মন্দিৰ আৰু সেইফালে দেখিছে এয়া ৰাধা কৃষ্ণৰ মন্দিৰ। ইয়াতে বাৰ্ষিক কালী পূজা হয়, ইয়াতে বছৰত হোম হয়, বিভিন্ন নাম প্ৰসংগতো হৈয়ে থাকে। আৰু আমাৰ গাঁৱৰ কি প্ৰত্যেকটো অনুষ্ঠান যিয়ে যি পাতে প্ৰথমতে এই মন্দিৰ ভাগত সেৱা কৰিহে আগবাঢ়ে। এতিয়া কালী মন্দিৰ ভাগৰ দুৱাৰ বন্ধ আছে কাৰণে মই ভিতৰত সোমোৱা নাই, পুৰোহিত এতিয়াও আহি পোৱা নাই। ইয়াত কিন্তু কোনো মূৰ্তি নাই আৰু কিমান বছৰ পুৰণি, 100 বছৰতো 100 বছৰৰ অধিক হ'ল। আৰু এই ভাগ ৰাধা কৃষ্ণৰ মন্দিৰ যথেষ্ট জাগ্ৰত। এই মন্দিৰ ভাগ পুখুৰীতে উদ্ধাৰ হৈছিল আৰু প্ৰবাদ মতে এই মন্দিৰত নিজে নিজে দবা শংখ ৰাতি ৰাতি বাজি উঠে, ধূপ ধূনাৰ গোন্ধ চাৰিওফালে বিয়পি পৰে। এয়া মন্দিৰ আহি পাই দেখিছোঁ যে আমাৰ গাঁৱৰ আয়তীসকল আহিছে। এয়া আমাৰ মাজু বৌৰ বৌৱেক, আমাৰ মৰমৰ বৌ হয়। বৌ আমাক দেখি ওচৰলৈ আহিছে আৰু আমাৰ গাঁৱৰ সিটো চুবুৰী, সিপাৰা বুলি কয়, সেইটো চুবুৰীৰ লাচিতৰ ল'ৰাৰ উপনয়ন আৰু সেইকাৰণে মন্দিৰৰ এই পুখুৰীত পানী তুলিবলৈ আহিছে। আৰু পানী তুলিবলৈ আহিছে যিহেতু মন্দিৰ ভাগততো প্ৰথমতে সেৱা কৰিবই। গাঁৱৰ চিনাকি আয়তীখিনিক লগ পাই খুবেই ভাল লাগিল। দেখিছেনে নাই, হাতে হাতে কলহ লৈ আহিছে। আৰু আমাৰ এটা পৰম্পৰা আছে, নলবাৰী জিলাৰ বেছিভাগ ঠাইৰে কিন্তু এইটো নিয়ম যে পানী তুলিবলৈ আহিলে মাকে সদায় আনা কাটা বস্ত্ৰ পৰিধান কৰি আহে। আৰু এই আনা কাটা বস্ত্ৰ কবচ কাপোৰৰ দৰে মানে মূল্যৱান আৰু এনেকৈ বিবেচনা কৰা হয়। চাকি ধূপ জ্বলাই ভগৱানক সেৱা কৰি তাৰপিছত পানী তুলিবলৈ যাব। এয়া দেখিছেনে, মাকে যিখন শাৰী পিন্ধিছে সেইখনো আনা কাটা। আনা কাটা মানে শাৰীখন নাকাটে, এখন শাৰীয়ে বয়। আনা কাটা সেইখন গামোচা, সেই গামোচাখনো এখনকৈ বয়, ইয়াক কাটা নহয় আৰু কাৰণে কোৱা হয় আনা কাটা। আমাৰ অন্নপ্ৰাশন, উপনয়ন, বিয়া আদিত মাকে এই শাৰী আৰু এই গামোচা লয় আৰু ল'ৰায়ো আনা কাটা ধুতি, আনা কাটা গামোচা পিন্ধে। এইফালে বাইদেউ ভিডিঅ' কৰি আছে, এইফালে ময়ো ভিডিঅ' কৰি আছোঁ। আয়তীসকলক চিনাকি কৰাই দিছোঁ এই কাৰণে যে শুভ কাৰ্যত অহা আয়তীসকল শুভ লক্ষ্মী আৰু তেওঁলোকক দেখিছেনে, এনেকৈ কলহবোৰ বেজোৰ কৰি অনা হয়। 5টা, 7টা, 9টা এনেকৈ অনা হয়। কলহত আম পাত দিয়া হয় আৰু যিটো মেইন কলহ মাকে লৈ আহে তাত তামোল পাণ পইচা আৰু দুটামান চাউল দিয়া হয়। তামোল পাণ আৰু পইচা পানী মানে জল দেৱতাক দিয়া হয়, যে মান ধৰা হয় তামোল পাণে, আৰু পইচাটো দিয়া হয় যে পানী তুলি তেওঁৰ পৰা পানী লৈ যাব, সেই পানীৰ মাননি এটা দিয়া হয়। আচলতে যিকোনো ধৰণৰ উৎসৱ পাৰ্বণত আপুনি কাৰোবাৰ পৰা যদি কিবা এটা লয় তাৰ বিপৰীতে মাননি এটা দিব লাগে। আৰু সেইকাৰণে সেৱা কৰি ঈশ্বৰকো মাননি এটা আগবঢ়োৱা হয়, আয়তীক মাননি দিয়া হয়, জল দেৱতাক মাননি দিয়া হয়। এইবিলাক পৰম্পৰা চলি আহিছে আৰু সেই পৰম্পৰাৰ ভিত্তিতে আমাৰ লোকাচাৰসমূহ চলি আছে। সকলোৱে ইমান ধুনীয়াকৈ উৰুলি দি এইদৰে সেৱা জনাই চাকি ধূপ জ্বলাই এতিয়া পানী তুলিবলৈ যাব। এইটো হ'ল আমাৰ সেই পানী তোলা পুখুৰী। এই পুখুৰীটোত গা ধোৱা মানা। এই পুখুৰীটোৰ মাজভাগতে এই ৰাধা কৃষ্ণৰ যিটো মূৰ্তি সেইটো উদ্ধাৰ হৈছিল। পুখুৰীৰ চাৰিওফালে গছ আৰু পকী কৰি দিয়া হৈছে, চাৰিওফাল ধুনীয়াকৈ পকী কৰি গছ গছনি ৰুই দিয়া হৈছে। আৰু ইয়াতে পানী কাটি জল দেৱতাক প্ৰণাম কৰি পানী তোলা হয়। কোৱা হয় পানী তোলাৰ পিছত পাছলৈ উভতি চাব নালাগে। আয়তীসকলে উৰুলি দিয়ে মংগল ধ্বনি, যিটো মংগল ধ্বনি নাৰীৰ
অংগৰ পৰা উৎপন্ন, জিভাৰ পৰা উৎপন্ন, সেইটোৱে হ'ল উৰুলি। আৰু গেটৰ এইটো ফালে চাওক